আজি আমি মোবাইলৰ ডাটা ফেসবুক বা ইউটিউব ভিডিও চালে শর্টকাট শেষ হৈ যায় আৰু কি সেটিংস অন কৰিলে শর্টকাট শেষ হৈ নাযাব সেই বিষয়ে আজি এই ভিডিওটোত সবিশেষ আলোচনা কৰা হ'ব। প্ৰথমতে যেহেতু ইউটিউব ভিডিও চালে মোবাইলৰ ডাটাটো বেছি হৈ যায়, প্ৰথমতে ইউটিউব এপ্লিকেশনটো ওপেন কৰি লোৱা হল। সো ইউটিউবত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন পাব যে একেবাৰে তলত আছে ইউ বুলি এটা অপশন আছে, এই ইউ অপশনটোত ক্লিক কৰি ল'ব। সো ইয়াতে এই অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন পাব যে যেটো আছে সেটিংস বুলি এটা অপশন আছে, এই সেটিংস অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। সো সেটিংস অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে অলপ স্ক্ৰল ডাউন কৰি ল'ব। একেবাৰে শেষত আছে ইয়াতে এটা অপশন চাব যে ডাটা সেভিং বুলি এটা অপশন পাব, এই ডাটা সেভিং অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে চাব যে ডাটা সেভিং মোড ইয়াতে গোটেইকেইটা অন হৈ আছে আৰু ইয়াতে এটা কাম কৰিব লাগিব, জাস্ট ইয়াতে যেটো ডাটা সেভিং মোড ইয়াতে অন হৈ আছে এটো অফ কৰি ল'ব লাগিব। সো ইয়াতে অফ কৰি দিয়া হল। এতে ইউটিউবৰ ভিডিও চালে আপোনালোকৰ ডাটাবোৰ কমকৈ যাব। ইয়াৰ পিছত চাম যে ফেসবুকত যেতিয়া ফেসবুক চোৱা হয়, ফেসবুক চালো ডাটাবোৰ বেছিকৈ যায়। ফেসবুকৰ সেটিংসটো ঠিক কৰি লম। প্ৰথমতে ফেসবুকত ক্লিক কৰি লোৱা হল। সো ফেসবুকত ইয়াতে এতিয়া যোৱা হল। যোৱাৰ পিছত আপোনালোকে ইয়াতে যেটো 3 ডট আছে, এই 3 ডট অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। সো এই 3 ডট অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে ইয়াৰে যেটো সেটিংস আছে, সেই সেটিংস অপশনটো ইয়াৰে ক্লিক কৰি ল'ব। ইয়াতে সেটিংস অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা অপশন চাব, স্ক্ৰল ডাউন কৰি আহিব। ইয়াতে যেটো মিডিয়া বুলি অপশন আছে, সেই মিডিয়া অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। এই মিডিয়া অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে অপশন দুটা চাব যে অপটিমাইজ আছে, আনটো আছে ডাটা সেভাৰ। সো বেছিভাগৰে যেটো অপটিমাইজ এটোত চিন দিয়া থাকে, যেহেতু ইয়াতে ডাটা সেভাৰত আছে ইউজ আপ টু 40% লেস ডাটা বাই ৰিডিউসিং ভিডিও কোৱালিটি। গতিকে 2 নম্বৰ যেটো অপশন আছে ইয়াতে ক্লিক কৰি ল'ব। সো ইয়াতে ক্লিক কৰি দিয়া হল। আপোনালোকৰ যেতিয়া ফেসবুক চাব, ফেসবুকৰ পৰা আপোনালোকে ডাটাবোৰ হ্ৰাস কৰিব পাৰিব। সো ইয়াৰ পিছত যেটো মোবাইলৰ সেটিংস আছে, মোবাইলৰ সেটিংসটো এটো অন কৰিব লাগিব। সো প্ৰথমতে যেটো আপোনালোকৰ মোবাইলৰ সেটিংস আছে, এই সেটিংস অপশনটো সেটিংত যাব। ইয়াতে সেটিংত ইয়াতে ক্লিক কৰা হল। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এটা অপশন পাব যে যেটো মোবাইল নেটৱৰ্ক আছে, এই মোবাইল নেটৱৰ্কত ইয়াতে ক্লিক কৰি ল'ব। সো ইয়াতে ক্লিক কৰা হল। এতে ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন পাব যে যেটো আছে ডাটা ইউজেস আছে, এই ডাটা ইউজেস অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে ডাটা সেভিং বুলি এটা অপশন আছে, এই ডাটা সেভিং অপশনটোত ইয়াতে আপোনালোকৰ অফ হৈ আছে। এই ডাটা সেভিং অপশনটোত এইটো অন কৰি ল'ব লাগিব। সো ইয়াতে যেটো ডাটা সেভিং আছে ইয়াতে ক্লিক কৰিব লাগিব। সো ইয়াতে ক্লিক কৰি দিয়া হল। গতিকে তাৰ পিছত টাৰ্ন অন ডাটা সেভিং, গতিকে টাৰ্ন অনত ইয়াতে ক্লিক কৰিব লাগিব। যেটো মোবাইলৰ সেটিং, এই মোবাইলৰ সেটিংসটো কৰা হল। আৰু একেবাৰে শেষত আৰু এটা সেটিংস আছে, সেই সেটিংসটো অন কৰিলে আপোনালোকে যেতিয়া মোবাইলৰ ভিডিও চাব বা ফেসবুক চাব, তেতিয়া আপোনালোকৰ ডাটাবোৰ কমকৈ যাব। সো ইয়াৰ যেটো লাষ্ট সেটিং আছে, এই লাষ্ট সেটিংসটোৰ কাৰণে সো আপোনালোকে যেহেতু ফেসবুক বা ইউটিউব ভিডিও বেছিকৈ চাই, প্ৰথমতে ফেসবুকত আপোনালোকে ইয়াতে টিভি ধৰি থাকিব। এতিয়া ধৰাৰ পিছত ইয়াতে অপশন কেইটামান আহিব যে এপ ইনফৰমেশন, শেয়াৰ, এডিট, ইনষ্টল আছে। ইয়াৰে যেটো প্ৰথমতে অপশন পাব যে যেটো এপ ইনফৰমেশন, এই এপ ইনফৰমেশনত ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কেইটামান অপশন পাব যে ওপেন আছে, ফৰচ ষ্টপ, ইনষ্টল আছে। সো ইয়াৰে যেটো অপশন আছে, যেটো আছে ডাটা ইউজেস, যেটো এটা অপশন আছে, এই ডাটা ইউজেস অপশনটোত ইয়াতে ক্লিক কৰি ল'ব। সো ইয়াতে ক্লিক কৰি দিয়া হল ডাটা ইউজেস অপশনটোত। ক্লিক কৰাৰ পিছত সো আপোনালোকে ইয়াতে এটা চাব যে যেটো আপোনালোকৰ বেকগ্ৰাউণ্ড ডাটা আছে, সেই বেকগ্ৰাউণ্ড ডাটাটো এটো অফ কৰি দিব লাগিব। সো ইয়াৰে যেটো বেকগ্ৰাউণ্ড ডাটা, এই বেকগ্ৰাউণ্ড ডাটাটো এতিয়া অফ কৰি দিয়া হল। এতিয়া আপোনালোকে কম্পেয়াৰ কৰি চাব, এই চাৰিটা সেটিংস অন কৰাৰ পিছত আগত যদিহে 1 GB ডাটা দি আপোনালোকৰ 2 ঘণ্টা গৈছিল, এতিয়া 1 GB ডাটা দি কিমান ঘণ্টা যায়। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে, সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থ্যাংক ইউ ভেৰি মাছ ফৰ ওয়াচিং। থ্যাংক ইউ।